নমস্কাৰ বন্ধুসকল, সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো ভালে আছোঁ। তো আজি আমি ডিছকাশ্যন কৰিম যে আমাৰ যিহেতু আছাম পুলিচ ৰিজাল্টৰ ওপৰত ৰিজাল্ট কেতিয়া দিবগৈ, হয়তো সকলোৱে এইটো গম পায়। যোনটো আমাৰ CM ছাৰে নিজে কৈছিলে যেতিয়া আমাৰ এপইণ্টমেণ্ট দিব, তো তাৰ 10-15 দিনৰ আগতে আপোনালোকক ৰিজাল্ট দিয়া হ'ব বুলি সকলোৱে এইবিলাক আপডেট শুনিছোঁ। আৰু মই আপডেট বুলি এইকাৰণে কৈছোঁ, যেতিয়া আমাৰ CM ছাৰে য'ত ত'ত গৈ প্ৰগ্ৰেম হয় বা যেতিয়া আমাৰ দৰ্শকে বা আমাৰ যুৱক খিলঞ্জীয়াসকলে সোধে মামাৰ ৰিজাল্ট কেতিয়া দিবগৈ, তেতিয়া এইবোৰে একোটা আপডেট বুলি ক'ব পাৰিব। কাৰণ তাৰ পৰাই আমি আপডেটখিনি পাওঁ আৰু এই আপডেটখিনি আপোনালোকক এনাউন্স কৰা হয়। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ যিমানখিনি এতিয়া নতুনকৈ আহিবলগীয়া পষ্টৰখিনি আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব। তো যিহেতু এতিয়া কিছুমানে ভাবি আছে যে ৰিজাল্টে দিয়াগৈ নাই, এতিয়া মই চাকৰি পাব পাৰে নে, মই 100% পোৱাৰ চান্স এটা আছে, মই এইটো কাৰণে প্ৰেক্টিচ নকৰোঁ। ঠিক তেনেকুৱা ধৰণৰ এতিয়া বহুত এনেকুৱা মাইণ্ড আহিছে, এনেকুৱা মানে ভবা চিন্তা আহিছে। কাৰণ চোৱা ভাই, আপুনি যদি এতিয়া পোৱাৰ 100% যদি চান্স আছে, যদি পাছত গৈ যদি এপইণ্টমেণ্ট দিয়া, যদি ৰিজাল্ট দিওঁতে যদি আপুনি নাপায়, আপোনাৰ বহুত লোকচান হ'ব, হয় নহয়? এইটো কাৰণে আপুনি পাওক নাপাওক এইবোৰ চিন্তা কৰিব নালাগে। আপুনি যদি টাইম পাইছে, আপুনি যদি চাকৰি সঁচাকৈ বিচাৰিছে, আপুনি এতিয়াৰ পৰা প্ৰেক্টিচ কৰি ৰাখক। কাৰণ আপুনি প্ৰেক্টিচ কৰি থাকিলে যদি ইয়াত নাপায়, যদি ABUBত আপোনালোকৰ যদি কামাণ্ডোৱে হওক বা SI হওক বা ড্ৰাইভাৰ বা APRয়ে হওক, যদি আপুনি তাত চিলেকশ্যন নহয়, আপোনাৰ নেক্সটৰ কাৰণে আপোনালোকৰ প্ৰিপেৰেশ্যনটো মানে আপোনালোকৰ ৰেডি হৈ থাকিব, তেতিয়া আপোনালোকৰ মানে কি ইমান জটিলতা নহ'ব। তো এইটো কাৰণে মই ভাবোঁ, তো আপোনালোকৰ সদায় প্ৰিপেৰেশ্যনটো আগত ৰাখিব লাগে। আপোনালোকৰ যিমানখিনি হওক বা আৰু আমাৰ যিমানেই পষ্ট নোলাওক লাগে, কাৰণ যিহেতু সকলোৱে গম পায় আমাৰ ফৰেষ্ট বেটেলিয়নটো নতুনকৈ আহিব, নৱেম্বৰ-ডিচেম্বৰ মাহত এডভাৰটাইজমেণ্ট মুকলি হ'ব আৰু জেল ৱাৰ্ডাৰ পষ্ট ওলাব আৰু এছিষ্টেণ্ট জেলাৰ পষ্ট ওলাবগৈ। তো মই বিচাৰোঁ যে আপোনালোকৰ যিমানখিনি নতুনকৈ আহিবলগীয়া পষ্টৰ কাৰণে যদি আপোনালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি ৰাখে, তেতিয়াই আপোনালোকৰ পাছলৈ মানে সুযোগ হ'বগৈ। মানে তেতিয়া মানে কি, বা ৰানিঙতে হওক বা লং জাম্পে হওক বা এভৰিথিং, পঢ়াতে হওক, ৰিটেণ্ডৰ কাৰণে হওক বা মেডিকেলৰ কাৰণে, আপোনালোকৰ মেডিকেলটো ফিটনেছ ভাল হৈ থাকিলে আপোনালোকৰ মেডিকেল ভাল হয়। তো এইটো কাৰণে মই ভাবোঁ এতিয়াৰ পৰা আপুনি যদি প্ৰেক্টিচ কৰি থাকে, আপোনাৰ কাৰণে বহুত বেষ্ট হ'ব। কাৰণ আপুনি এজন বিচাৰি আছে খাকী পোচাকৰ এটা চাকৰি। সেইটো কাৰণে মই বিচাৰোঁ যে আপোনালোকৰ প্ৰেক্টিচটো এতিয়াৰ পৰা অত্যন্ত মানে লাগি থাকক। এইটো কাৰণে মই এতিয়া যিখিনি হয়তো তেওঁলোকৰ ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, তো তেওঁলোকৰ হয়তো বহুতে বৰিঙো লাগিছে, ৰিজাল্ট কেতিয়া আহিব, ঠিক তেনেকুৱা ধৰণৰ বহুত কথা আহিছে বা বহুত কমেণ্ট আহিছে। তো সকলোৰে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে আৰু ময়ো আপোনালোকৰ লগত আপডেটখিনি জনাব বিচাৰিছোঁ যে আমাৰ যেতিয়া ৰিজাল্ট দিব, তাৰ পাছতে আমাৰ লগে তাৰ 10-15 দিনৰ পাছতে আমাৰ এপইণ্টমেণ্ট দিয়া হ'ব। তো মামা নিজে CM ছাৰ নিজে কৈছে, আপোনালোকে নিশ্চয় এইবিলাক কথা গম পাইছে। তো সেইকাৰণে মই ভাবিছোঁ আপোনালোকে এতিয়াৰ পৰা নেক্সট যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, তেতিয়াৰ পৰা প্ৰেক্টিচ কৰিলে আপোনালোকৰ নহ'ব। যেতিয়া এডভাৰটাইজমেণ্ট মুকলি হ'ব, তেতিয়াৰ পৰা মানে বেছি টাইম নাৰাখে। মই যেতিয়া আমাৰ জেল ৱাৰ্ডাৰত জইন কৰিছোঁ, আমাৰ জেল ৱাৰ্ডাৰ পষ্টটো আমাৰ জানুৱাৰীত এডভাৰটাইজমেণ্ট মুকলি কৰিছে আৰু আমাৰ কি জুন মাহত আমাক কি দিছে, জুনৰ 1 তাৰিখে আমাক জইন কৰিব দিছে, মে' মাহৰ 8 তাৰিখে আমাক ৰিজাল্ট দিছিলেগৈ। তো এইটো কাৰণে ভাবোঁ আপোনালোকৰ যিমানখিনি হয়তো কিছুমান পষ্টৰ সংখ্যা বা কিছুমানৰ সেনেকুৱা হয় যে বেছি টাইম নাৰাখে, অকল ABUBতে ইমান দেৰি হৈছে আৰু বাকী ফৰেষ্টে হওক বা জেল ৱাৰ্ডাৰ পষ্টে বা এছিষ্টেণ্ট জেলাৰে হওক বা অন্য ফৰেষ্ট বেটেলিয়ানে হওক বা অন্য কনষ্টেবল গ্ৰেড 3 পষ্টেই হওক, তো তেওঁলোকক মানে কি বেছি দেৰি নৰখায়, মানে সিহঁতক মানে সোনকালে এডভাৰটাইজমেণ্ট নটিচটো যদি ওলায়, সোনকালে ইণ্টাৰভিউটো পাতে, তাৰপিছত এক্সাম লৈ বাইবা চাইবা লৈ আপোনালোকক ফাইনেল মানে ৰিজাল্ট দিয়া হয়, আপোনালোকক এপইণ্টমেণ্ট দি আপোনালোকক জইন কৰিব দিয়া হয়। সেইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ গোটেইখিনি এই কথা জনাটো আপোনালোকৰ অত্যন্ত জৰুৰী। কাৰণ অসমৰ ল'ৰা ছোৱালী এতিয়া বিচাৰি আছে এটা চাকৰি লাগে বা বহুত ধৰণৰ এনেকুৱা ল'ৰা ছোৱালী আছে যে অতি নিম্নতম পৰিয়ালৰ, নিম্নতম এটা শ্ৰেণী হয়। তো তেওঁলোকৰ ল'ৰা বা তেওঁলোকৰ ল'ৰা ছোৱালীয়ে হয়তো কিছু নহ'লে কিছু অত্যন্ত মানে এনেকুৱা ইণ্টাৰভিউত যোগদান কৰিবলৈ বিচাৰিছে বা তেওঁলোকে হয়তো এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি ৰাখক বা তেওঁলোকে ৱেইট কৰি আছে। তো মই ভাবোঁ যে আপোনালোকৰ এই ভিডিঅ'টো কিবা চাই উপকৃত হৈছে বা
কমেণ্ট কৰিব আৰু আপোনালোকৰ যদি আছাম পুলিচৰ আপডেট মই দি থাকিম আপোনালোকৰ আপডেট আছাম পুলিচৰ বুলি নহয় তো যিমানখিনি অসমৰ যিমানখিনি হয়তো চাকৰি ওলাব মই আপডেট দিবলৈ চেষ্টা কৰিম আপোনালোকক যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই নেক্সট ভিডিঅ' লগ পাম